নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত এখন মই গ্ৰন্থৰ ওপৰত পাতিবলৈ লৈছোঁ। সেই গ্ৰন্থখন হৈছে হাৰুকি মুৰাকামিৰ এখন মেম'ৰ, অৰ্থাৎ তেখেতে নিজৰ অভিজ্ঞতাৰ বিষয়ে, নিজৰ জীৱনৰ বিষয়ে লিখা এখন গ্ৰন্থ। আৰু সেই গ্ৰন্থখনৰ নাম হৈছে হোৱাট আই টক এবাউট ৱেন আই টক এবাউট ৰানিং। এই গ্ৰন্থখন পঢ়ি আমি হাৰুকি মুৰাকামিৰ জীৱনৰ কি কথা গ্ৰহণ কৰিব পাৰোঁ, কি কথাৰ পৰা শিকিব পাৰোঁ, সেই কথাই আজি পাতিবলৈ লৈছোঁ। গতিকে আহক আৰম্ভ কৰোঁ। গ্ৰন্থখনৰ আৰম্ভণিতে লেখকৰ এটা চমু পৰিচয় দিয়া হৈছে। সেইমতে হাৰুকি মুৰাকামিৰ জন্ম হৈছিল 1949 চনত কিয়োটো নামৰ চহৰখনত, আৰু বৰ্তমান তেওঁ টকিঅ'ত বাস কৰে। তেওঁৰ মেইন ফ'কাছটো যদিও দৌৰাৰ ওপৰত দিয়া হৈছে, সেইটোৰ পৰাই আমি জীৱনৰ বেলেগ বেলেগ দিশবিলাকলৈও জ্ঞান আহৰণ কৰিব পাৰোঁ। প্ৰথম কথাটো হৈছে তেওঁ দৌৰিবলৈনো আৰম্ভ কৰিলে কেতিয়াৰ পৰা, সেই বিষয়ে তেওঁ এই গ্ৰন্থখনত কৈছে। তেওঁ কৈছে, I started running in the fall of 1982 and have been running since then for nearly 23 years. অৰ্থাৎ তেওঁ over this period I have jogged almost every day, run at least one marathon every year, 23 up till now, and participated in more long distance races all around the world than I care to count. এনেদৰেই লেখকে দৌৰাৰ লগত তেওঁ নিজৰ সম্পৰ্কৰ কথা কৈছে, কিদৰে 33 বছৰ বয়সৰ পৰা এই কিতাপখন লিখা পৰলৈকে কিদৰে দৌৰি আছিল সেই বিষয়ে তেওঁ কৈছে। এতিয়া কথা হ'ল তেওঁ দৌৰে কিয়। তেওঁ কৈছে যে তেওঁ টিম স্পৰ্টৰ কাৰণে বৰ খাপ খোৱা নহয়। আমাৰ বহুতো থাকে, ইভেন ময়ো টিম স্পৰ্টত নিজকে খাপ খুৱাই ল'বলৈ আমি অলপ অশান্তি পাওঁ। তেওঁ কৈছে যে I am not much for team sports. That's just the way I am. Whenever I play soccer or baseball, actually, since becoming an adult, this is hardly ever, I never feel comfortable. সেয়াই, অৰ্থাৎ তেওঁ টিম স্পৰ্টছ যিবিলাক আছে, আউটডোৰ স্পৰ্ট আছে, সেইবিলাকত তেওঁ কমফৰ্টেবল ফিল নকৰে। সেইটো হয়তো তেওঁৰ ইণ্ট্ৰভাৰ্ট নেচাৰৰ পৰা হ'ব পাৰে, যিটো আমি অলপ সময় পাছত গম পামগৈ। This sentiment remained pretty much unchanged after I grew up. It doesn't matter what field you are talking about. Beating somebody else just doesn't do it for me. I am much more interested in whether I reach goals that I set for myself. So, in this sense, long distance running is the perfect fit for a mindset like mine. অৰ্থাৎ লেখকৰ এই কথাটো, তেওঁ ৰানিংটো কিয় চুজ কৰিলে, অৰ্থাৎ তেওঁ ডেইলি ৰাতিপুৱা দৌৰিবলৈ যোৱাটো কিয় বিচাৰিলে, কিয় বছৰেকত এবাৰ তেওঁ মাৰাথন এটা দৌৰে, সেই কথাটো এই কাৰণে যে মাৰাথন দৌৰাসকলে আনৰ লগত কম্পিট কৰাতকৈ নিজৰ লগত কম্পিট কৰে। লেখকে যিদৰে ক'লে যে তেওঁ আন কাৰোবাক হৰুৱাতকৈ নিজৰ কাৰণে এটা গ'ল ছেট কৰিব খোজে, আৰু সেই গ'লটো এচিভ কৰিব যিমান পাৰে সিমান চেষ্টা কৰিব খোজে। তেওঁ অন্যান্য ৰানাৰসকলৰ ক্ষেত্ৰতো যে এইটো প্ৰযোজ্য হয়, অন্যান্য দৌৰবিদসকল যিসকলে বেলেগ বেলেগ ঠাইত গৈ মাৰাথন দৌৰেগৈ, সেইসকলৰ ক্ষেত্ৰতো যে আনক হৰুৱাতকৈ নিজৰ কাৰণে যিটো গ'ল ছেট কৰি লয়, সেইটো অতিক্ৰম কৰাটো অতি গুৰুত্বপূৰ্ণ। সেই কথাটো তেওঁ কৈছে যে most ordinary runners are motivated by an individual goal more than anything, namely a time they want to beat. তেওঁৰ এই ডিচিশ্যনটোৰ পৰা আমি এইটো শিকিব পাৰোঁ যে লেখকে কেতিয়াও আনক কেনেকৈ হৰুৱাব পাৰি সেইটো ভবাতকৈ নিজক কিদৰে ইম্প্ৰুভ কৰিব পাৰে, নিজৰ কাৰণে এটা টাইম ছেট কৰি লৈ মই এই টাইমটোখিনিত এইখিনি দূৰত্ব অতিক্ৰম কৰিব পাৰোঁ নে নোৱাৰোঁ, সেইটো ভবাটো, সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। কিয়নো আমি যদি আমাৰ চৌপাশে চাওঁ, আমি বহুতক দেখিম বহুত আমাৰ পৰা বহুত পাছত আছে, আৰু একে সময়তে আমাৰ সমবয়সৰে বহুত আমাতকৈ আগত আছে। গতিকে এনেকুৱা এটা পৰিৱেশত আমি কি হ'ব পাৰে, আমি হতাশ হৈ পৰিব পাৰোঁ। কাৰণ আমি এইটো বয়সত যিটো কৰি আছোঁ, ইউনিভাৰ্চিটি গৈছোঁ, কলেজ গৈছোঁ, কিবা কৰি আছোঁ, সেইটো সময়তে বহুতে আন ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। উদাহৰণস্বৰূপে মই ফুটবল ভাল পাওঁ, গতিকে বৰুছিয়া ডৰ্টমুণ্ডৰ আৰ্লিং হালাণ্ড নামৰ প্লেয়াৰজনৰ নাম কৈছোঁ। নৰৱেৰ 17 বছৰীয়া ল'ৰা, তেওঁ বুণ্ডেছলিগা নামৰ জাৰ্মান যিটো ফুটবল লীগ আছে, তাত অন্যতম এজন সফল প্লেয়াৰ, মাত্ৰ 17 বছৰ বয়সত। ঠিক সেইদৰে লিঅ'নেল মেছিও ইমান কম বছৰতে তেওঁ সফল হৈছিল। কিন্তু আমি যদি তেওঁলোকলৈ চাই নিজৰ লাইফৰ, অৰ্থাৎ আমি একো কৰিব পৰা নাই, কিবা কৰিব পৰা নাই, তেনেকুৱাতকৈ যদি আমি নিজৰ কাৰণে এটা গ'ল ছেট কৰি লওঁ আৰু সেইটোত গ্ৰেজুৱেলি অগ্ৰসৰ হওঁ, সেইটো নহ'লে উপায় নাই, নহ'লে হতাশ হ'বই লাগিব। আনলৈ যদি চাওঁ, সেই কথাটো মোৰ অন্যতম এজন প্ৰিয় লেখক জৰ্ডান পিটাৰছনেও কয় যে
অন্যান্য মানুহবিলাক আজি যিটো পৰ্যায়ত আছে সেইটো পৰ্যায়ৰ লগত নিজক তুলনা নকৰিবা, বৰঞ্চ তুমি নিজকে সেইটো তোমাৰ নিজৰ লগতে তুলনা কৰা যিটো তুমি কালি আছিলা। অৰ্থাৎ তোমাৰ নিজকে ইমপ্ৰুভ কৰিব পাৰিছে নে সেইটোহে ডাঙৰ কথা। লেখকে তেওঁৰ দৌৰৰ যিটো দৌৰবিদ হিচাপে যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটোকে তেখেতৰ ৰাইটাৰ হিচাপে যিটো অভিজ্ঞতা সেইটোৰ লগতো তুলনা কৰিছে। যিটো আমি বহুতে যি লিখিব খোজোঁ, আমাৰ শব্দ নোলায় যেতিয়া, সেই কথাটো আমি কিবা এটা কৰিব খোজোঁ কিন্তু একেদিনাই সকলো কৰিব খোজোঁ, একেদিনাই সকলো এচিভ কৰিব খোজোঁ, তাৰ বিষয়ে যিটো কথা কৈছে সেইটো শুনো আহক। ৰাইট নাও আই এম এইমিং এট ইনক্ৰিজিং দ্য ডিষ্টেঞ্চ আই ৰান, চ' স্পীড ইজ লেছ অফ এন ইছ্যু। একজেক্টলি, তেওঁ যিমান দূৰত্ব অতিক্ৰম কৰিব খুজিছে সেইটোতহে ফ'কাছ কৰিছে, কিমান স্পীডত গৈছে সেইটোত নহয়। আমাৰ ছ'চাইটি, আমাৰ গোটেই সমাজখনে আজিকালি এনেকুৱা কৰি পেলাইছে যে আমি কিমান কৰোঁ তাতকৈ কেতিয়া কৰোঁ, কিমান সোনকালে কৰোঁ সেইটোৰ ওপৰত যেন বেছি গুৰুত্ব দিয়ে। লেখকৰ এইটো কথা যথেষ্ট গুৰুত্বপূৰ্ণ। এজ লং এজ আই কেন ৰান এ চাৰ্টেন ডিষ্টেঞ্চ, ডেটছ অল আই কেয়াৰ এবাউট। মই কিমান দূৰ যাব পাৰোঁ মানে সেইটোহে মোৰ কাৰণে কেয়াৰ কৰিব লগা কথা। কিমান স্পীডত গৈছোঁ সেইটোতকৈ কিমান দূৰত্ব অতিক্ৰম কৰিছোঁ সেইটোহে মোৰ কাৰণে গুৰুত্বপূৰ্ণ। Sometimes I run fast when I feel like it, but if I increase the pace, I shorten the amount of time I run. The point being to let the acceleration I feel at the end of each run carry over to the next day. So this is the same sort of tact I find necessary when writing a novel. So তেওঁ দৌৰবিদ হিচাপে লাভ কৰা অভিজ্ঞতাটো তেওঁ ৰাইটাৰ হিচাপে তেওঁৰ প্ৰফেশ্যনতো এপ্লাই কৰিছে, আৰু সেই অভিজ্ঞতাটো আমি নিজৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰোঁ। সেইটো হৈছে I stop every day right at the point when I feel I can write more. Do that and the next day's work goes surprisingly smoothly. এই কথাটো তেখেতে যে এদিনতে গোটেই দিনটো মন গ'লে গোটেই দিনটো তেওঁ দৌৰি নাথাকে, তেওঁ এটা নিৰ্দিষ্ট স্পীডত দৌৰে আৰু এটা নিৰ্দিষ্ট দূৰত্বটোহে তেওঁৰ লক্ষ্য। কেতিয়াবা যদি মন যায় তেওঁ স্পীডতো দৌৰে, কিন্তু তেতিয়া অতিক্ৰম কৰিবলগীয়া দূৰত্বটো অলপ কমাই দিয়ে। একেধৰণৰ কথা ৰাইটিঙৰ ক্ষেত্ৰতো তেওঁ উপন্যাস লিখোঁতেও সেই একেটা কথা প্ৰয়োগ কৰে। কেনেকৈ? তেওঁ যেতিয়াই যিটো পইণ্টত তেওঁ এইটো অনুভৱ হয় যে তেওঁ আৰু লিখিব পাৰে, আৰু কথা আহিব, সেই সময়টোতে তেখেতে লিখাটো বাদ দিয়ে, পিছদিনালৈ থৈ দিয়ে। একেটা কথা আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো খাটে। আমি যেতিয়াই ভাবোঁ যে বহুত সময় পঢ়া শুনা কৰাৰ পাছত যদি আমাৰ এনেকুৱা লাগে যে আৰু পঢ়িব পাৰোঁ, সেই সময়ছোৱাত আমি সেইখিনিতে সামৰি থ'ব পাৰোঁ। সেইটো ময়ো বহুত ক্ষেত্ৰত এইখন গ্ৰন্থ পঢ়াৰ আগতো এপ্লাই কৰি পাইছোঁ যে একেদিনাই পঢ়িবলৈ মন গৈছে যদি বুলিয়ে বহুখিনি পঢ়ি দিয়াৰ পাছত পিছদিনাটো মনটো কমি যায়, কিন্তু একেদিনা পঢ়াৰ পাছত বহুত দেৰি পঢ়াৰ পাছত যেতিয়া এনেকুৱা এটা পইণ্ট আহে যে আৰু পঢ়িব মন যায়, কিন্তু সেইটো সময়তে যদি আমি থৈ দিওঁ, পিছৰ দিনটোলৈ অলপ আগ্ৰহ থাকে যে আমি এইখিনিৰ পৰা আৰম্ভ কৰিম। যদি সেইটো নকৰি সেইদিনাখনেই গোটেইখিনি টপিক পঢ়ি দিয়া হয়, তেতিয়াহ'লে মানে পিছদিনাখন অলপ আগ্ৰহটো কমি যায়। এইখিনিতে এটা কথা মন কৰিছে, ফৰেষ্ট গাম্প নামৰ চিনেমাখন যেতিয়া চাই আছোঁ তেতিয়া কি হয়, ফৰেষ্টে এটা সময়ত জীৱনত মানে তেওঁ প্ৰায় দৌৰিয়ে থাকে, গোটেই দিনটো দৌৰে, ক'ৰবাত ৰয়, তেনেকৈ দৌৰি থাকে। তেনেকৈ তেওঁ কিমানটা বছৰ তেওঁ দৌৰে। তাৰপাছত তেওঁক কোনোবাই সোধে আপুনি কি ক'ব খোজে, মানে মানুহে বাহিৰৰ পৰা দেখি তেওঁক ভাবে যে তেওঁ দৌৰোতে কিবা বহুত ফিলচফিকেল কিবা ভাবি আছে, কিন্তু তাৰপিছত যেতিয়া সাংবাদিকে তেওঁৰ দৌৰটো শেষ কৰাৰ পাছত সোধে আপুনি কি ভাবিলে, তেওঁ কয় যে তেওঁ নিজৰ ঘৰলৈ ঘূৰি যাব বিচাৰে। একেটা কথাই যেতিয়া মুৰাকামিকো প্ৰশ্ন কৰা হয় লেখকক যে আপুনি দৌৰি থাকোঁতেনো আপুনি কি ভাবে, তেতিয়া তেওঁ কৈছে মই যিবোৰ ভাবোঁ একদম বিশেষ একো মানে নাভাবোঁ। সাধাৰণতে তেওঁ দৌৰি থাকোঁতে গান শুনি ভাল পায়, সেই গানখিনি শুনোতে তেওঁৰ মনলৈ কি কি ভাৱ আহে। আৰু এই পইণ্টটো এইকাৰণে গুৰুত্বপূৰ্ণ যে আমি সাধাৰণতে আজি ছ'চিয়েল মিডিয়াৰ দিনত আমি এক্সট্ৰা অৰ্ডিনেৰী হ'ব খোজোঁ। আমাৰ সকলো দুখবিলাক সামৰি সুতৰি আমি নিজকে বহুত এটা পাৰফেক্ট ভাৰ্চন এটা গোটেই পৃথিৱীৰ আগত দাঙি ধৰিব খোজোঁ। সেই কথাটোৰ কাৰণে এই কথাটো গুৰুত্বপূৰ্ণ। তেওঁ কৈছে যে আই লাভ লিচেনিং টু দ্য লাভিং স্পুনফুল। Their music is sort of laid back and never pretentious. Listening to this soothing music brings back a lot of memories of the 1960s. Nothing really special though. If they were to make a movie about my life, just the thought of which scares me, these would be the scenes they would live on the cutting room floor. We can leave this episode out, the editor would explain. It's not bad, but it's sort of ordinary and doesn't amount too much. অৰ্থাৎ
তেখেতে কৈছে যে তেওঁ দৌৰি থাকোঁতে যেতিয়া লাভিং স্পুনফুলৰ গানখিনি শুনে তেতিয়া তেওঁ 1960s তেওঁৰ সেই মেমৰিখিনি মনলৈ আহে যিখিনি একো বিশেষ স্পেচিয়েল নহয়, তথাপি সেইখিনি মনলৈ আহে। এতিয়া সেইটোৱে গুৰুত্বপূৰ্ণ যে সেই অৰ্ডিনেৰী যেন লগা কথাবিলাক কিবা গুৰুত্ব আছেনে আমাৰ জীৱনত। Those kinds of memories, unpretentious, commonplace, but for me, they are all meaningful and valuable. As each of these memories flits across my mind, I'm sure I unconsciously smile or give a slight frown. Commonplace they might be, but the accumulation of these memories has led to one result, me. আমি নিজৰ ক্ষেত্ৰতে যিবিলাক ঘটনা একেবাৰে কমন বুলি ভাবোঁ, অৰ্ডিনেৰী বুলি ভাবোঁ, সাধাৰণ বুলি ভাবোঁ, যিবিলাকক অতিক্ৰম কৰি আমি নিজকে এক্সট্ৰা অৰ্ডিনেৰী সজাব খোজোঁ ছ'চিয়েল মিডিয়াত, সেইবিলাকে আমাৰ যিটো আইডেণ্টিটি সেইবিলাক গঢ় নিদিয়ে। আমাৰ আইডেণ্টিটিটো গঢ় দিয়ে আমাৰ এই অৰ্ডিনেৰী যেন লগা ঘটনাবিলাকে। সেই কথাটো মুৰাকামীৰ এই গ্ৰন্থখনত উল্লেখ আছে যে তেওঁ দৌৰি থাকোঁতে গান শুনোতে তেওঁৰ মনলৈ যিখিনি মেমৰি আহিছে 1960s সেইখিনি তেওঁ কোনো ধৰণৰ এক্সট্ৰা অৰ্ডিনেৰী মেমৰি নহয়, একদম সকলোৰে জীৱনত ঘটি থকা মেমৰি, একদম অৰ্ডিনেৰী মেমৰি। আৰু তেওঁৰ জীৱনৰ ওপৰত যদি কোনোবাই চিনেমা বনাব খোজে সেইখিনিয়ে হয়তো সেই চিনখিনি হয়তো কাটি দিব, কাৰণ তাত একো এক্সট্ৰা অৰ্ডিনেৰী নাই। কিন্তু লেখকে এইটো কথা কৈছে যে যদিও সেইখিনি একদম অৰ্ডিনেৰী, একদম চিম্পুল, একদম সকলোৰে জীৱনত যেনেকুৱা হয় তেওঁৰ জীৱনতো হৈছে, কিন্তু সেই মেমৰিখিনিয়ে তেওঁৰ ব্যক্তিত্বটোক গঢ় দিছে, তেওঁ মানুহজনক গঢ় দিছে সেই মেমৰিখিনি, সেই স্মৃতিখিনি। তাৰপিছত আমি যিসকলে লিখিব খোজোঁ, যিসকলে কিতাপ পঢ়ি ভাল পাওঁ আৰু নিজেও কিবা লিখিব খোজোঁ, সেইসকলৰ বহুত কথা এতিয়া ক'ব যোৱা কথাকেইটাই ডাউট ক্লিয়াৰ কৰি দিব। সেই কথাটো হৈছে যে ইন দ্য নভেলিষ্ট প্ৰফেশ্যন, as far as I am concerned, there is no such thing as winning or losing. Maybe numbers of copies sold, awards won, and critics' praise serve as outward standards for accomplishment in literature, but none of them really matter. What is crucial is whether your writing attains the standards you have set for yourself. বাহ্যিক যিবিলাক পুৰস্কাৰ হওক, সমালোচনা হওক, প্ৰশংসা হওক, তেখেতে যদিও ৰাইটিঙৰ ক্ষেত্ৰত কৈছে, এগৰাকী অতি সফল ঔপন্যাসিক হৈও তেখেতে এইটো কথা কৈছে, আৰু এই কথাটো আমি জীৱনৰ বেলেগ বেলেগ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰোঁ যে আমি যদি আউটৱাৰ্ড যিবিলাক কথা আছে, যেনে এক্সটাৰ্নেল যিবিলাক ফেক্টৰ আছে, যেনে আনৰ প্ৰশংসা, আনৰ সমালোচনা, এইবিলাকক আমাৰ নিজৰ বিষয়ে ডিচাইড কৰিবলৈ দিওঁ, তেতিয়াহ'লে কেতিয়াও আমি সুখী হ'ব নোৱাৰোঁ। তেখেতে ৰাইটিঙৰ ক্ষেত্ৰত কৈছে যে ৰাইটিঙৰ ক্ষেত্ৰত উইনিং আৰু লুজিং বুলি কোনো কথা নাই। কিতাপখনৰ যিটো কপিজ, যিমান সংখ্যক কিতাপ বিক্ৰী হৈছে সেইটো সংখ্যাটো বেলেগ হ'ব পাৰে, কোনোবাই প্ৰশংসা পাব পাৰে, কোনোবাই সমালোচনা কৰিব পাৰে, কিন্তু যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ এগৰাকী লেখকৰ বাবে, যিটো আমি অন্যবিলাক ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰোঁ, সেইটো হৈছে তেওঁ নিজৰ কাৰণে যিটো ষ্টেণ্ডাৰ্ড ছেট কৰে যে মই এইটো ষ্টেণ্ডাৰ্ডত লিখিব পাৰিছোঁ নে নাই, এইটো মানদণ্ডৰ ওপৰত যাব পাৰিছোঁ নে নাই, সেইটোহে গুৰুত্বপূৰ্ণ। সেইটো সকলো ক্ষেত্ৰতে মানে প্ৰযোজ্য। এজন ছাত্ৰ হিচাপেও আমি যদি আনৰ প্ৰশংসা, আনৰ সমালোচনাৰ প্ৰতি গুৰুত্ব দিওঁ, প্ৰশংসা হ'লে ওফন্দি যাম, সমালোচনা হ'লে তললৈ নামি যাম, সেইটোৱে কথা। আমি নিজৰ কালিটোলৈ ঘূৰি চাই কালিতকৈ অলপ বেছি জানিছোঁ নে নাই, সেইটোহে বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, আৰু সেই কথাটোকে লেখক মুৰাকামীৰ এই গ্ৰন্থখনৰ পৰা শিকিব পাৰিছোঁ। I have put in the effort day after day to raise my own level, not to compete with others, but to raise my own level. I am no great runner by any means. I am at an ordinary, perhaps more like mediocre level, but that's not the point. The point is whether or not I improved over yesterday. In long distance running, the only opponent you have to beat is yourself, the way you used to be. আৰু সেই কথাটোৱে আমি নিজৰ জীৱনতো সকলো ক্ষেত্ৰতে এপ্লাই কৰিব পাৰোঁ। লেখকৰ এই উইজডমটো, এই কথাটো যিটো তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা শিকিছে, জীৱনে যিটো তেওঁ শিকাইছে, সেইটো আমি নিজেও যদি আমি পিছফালে ঘূৰি চাওঁ সেই কথাই দেখিম। আৰু সেই কথাটোৱে অতি গুৰুত্বপূৰ্ণ যে আমি কাৰো লগত কম্পিট কৰাতকৈ নিজে ইম্প্ৰুভ হৈছোঁ নে নাই কালিতকৈ, এখোজ আগুৱাব পাৰিছোঁ নে নাই অতীততকৈ, সেইটো বেছি গুৰুত্বপূৰ্ণ। আৰু সম্পৰ্কবিলাকৰ কথা লেখকে কি ভাবে
সেই কথাটো পাতিবলৈ লৈছোঁ। তেখেতে লিখিছে, I am the kind of person who likes to be by himself. To put a finer point on it, I am the type of person who doesn't find it painful to be alone. I find spending an hour or two every day running alone, not speaking to anyone, as well as 4 or 5 hours alone at my desk, to be neither difficult nor boring. I have had this tendency ever since I was young. When given a choice, I much preferred reading books on my own or concentrating on listening to music over being with someone else. I could always think of things to do by myself. অৰ্থাৎ লেখক আমি যিটো কওঁ ইণ্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট সাধাৰণতে যিসকল ছ'চিয়েল হয় সহজতে আন মানুহৰ লগত মিলিব পাৰে, আনহাতে ইণ্ট্ৰভাৰ্ট বুলি সাধাৰণতে সেইসকলক বুজায় যিসকলে মানে নিজৰ ওপৰত বেছি টাইম স্পেণ্ড কৰিব খোজে নিজৰ লগত। আৰু লেখকেও কৈছে, যিটো মোৰ নিজৰ ক্ষেত্ৰতো হয়। গতিকে তেখেতৰ কথাটো যেতিয়া পঢ়িছোঁ নিজে অনুপ্ৰাণিত হৈছোঁ যে তেখেতেও এনেকৈ আছিলে আগতে, মানে বাহিৰত খেলিবলৈ যোৱাতকৈ বা অন্যান্য লগত বেছি সময় স্পেণ্ড কৰাতকৈ তেখেতে গ্ৰন্থ পঢ়িছিলে, নিজৰ লগত নিজকে টাইম স্পেণ্ড কৰিছিলে। কিন্তু তেওঁ তেনেকুৱা হৈয়ে থাকিলেনে তেখেতে নিজক চেঞ্জ কৰিলে? চেঞ্জ মানে কি? এটা ৰিজনেবল চেঞ্জ আনিলে যাতে তেওঁ সমাজৰ লগতো মিলিব পাৰে। তেখেতে লিখিছে যে ইভেন ছ' আফটাৰ আই গট মেৰিড এট এন আৰ্লি এজ, আই গ্ৰেজুৱেলি গট ইউজড to living with someone else. After I left college, I ran a bar, so I learned the importance of being with others and the obvious point that we can't survive on our own. গতিকে ইণ্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট এইটো এটা মানে আমাৰ পাৰ্চনেলিটি টাইপ, সেইটো আমি চেঞ্জ কৰিব নোৱাৰোঁ। কিন্তু আনৰ লগত সম্পৰ্ক গঢ়াটো, আনৰ লগত কানেকশ্যন গঢ়াটো এটা গুৰুত্বপূৰ্ণ কথা মানুহ হিচাপে। কোনো মানে অকলে ছাৰ্ভাইভ কৰিব নোৱাৰে। আৰু লেখকে কি কৈছে তাৰ ক্ষেত্ৰত, থ্ৰু পাৰ্চনেল এক্সপিৰিয়েঞ্চ আই ডিছকভাৰ্ড হাউ টু বি ছ'চিয়েবল। চ' ইণ্ট্ৰভাৰ্টো ছ'চিয়েবল হ'ব পাৰে, মিনিংফুল ৰিলেশ্যনশ্বিপ গঢ়িব পাৰে। তাত কোনো ধৰণৰ বাধ্যবাধকতা নাই যে ইণ্ট্ৰভাৰ্ট হ'লে ছ'চিয়েল হ'ব নোৱাৰে বা এক্সট্ৰভাৰ্ট হ'লে নিজৰ কাৰণে টাইম স্পেণ্ড কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ। তেখেতে লিখিছে যে লুকিং বেক অন ডেট টাইম নাও, আই কেন চি ডেট ডিউৰিং মাই 20s মাই ৱৰ্ল্ড ভিউ চেঞ্জড। মানুহ সলনি হ'ব পাৰেনে? অভিয়াছলি হ'ব পাৰে। যাৰ উদাহৰণ লেখকে দিছে যে তেওঁৰ 20 বছৰ যেতিয়া আছিল, 20ৰ পৰা 30ৰ ভিতৰত তেওঁৰ যিটো পাৰ্চেপশ্যন এবাউট দ্য ৱৰ্ল্ড সেইটো সলনি হৈছিল। আই কেন চি ডেট ডিউৰিং মাই 20s মাই ৱৰ্ল্ড ভিউ চেঞ্জড এণ্ড আই মেচিয়ৰ্ড বাই ষ্টিকিং মাই নোজ ইন টু অল চৰ্ট অফ প্লেচেছ। আই একুৱাৰ্ড দ্য প্ৰেক্টিকেল স্কিলছ আই নিডেড টু লিভ। উইদাউট দ'জ 10 টাফ years, not easy years, it is tough years. Without those 10 tough years, I don't think I would have written novels, and even if I tried, I wouldn't have been able to. গতিকে তেখেতে 20ৰ পৰা 30ৰ ভিতৰত যিখিনি কৰিলে, যিখিনি কঠিন সময় পাৰ কৰিলে, সেইখিনি পৰৱৰ্তী সময়ত তেখেতক নভেল লিখাত, উপন্যাস লিখাত সহায় কৰিলে। আৰু বৰ্তমান পৃথিৱীৰ অন্যতম এজন সফল ঔপন্যাসিক হৈছে হাৰুকি মুৰাকামি। এয়াই হৈছে এই গ্ৰন্থখনৰ মূল কথাকেইটা। এইখন গ্ৰন্থ নিজে যেতিয়া পঢ়িব ইয়াতকৈও বেছি কথা জানিব পাৰিব, নিজৰ লগত ৰিলেট কৰিব পাৰিব। ধন্যবাদ। কিতাপখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে গৈ চাব পাৰিব। আৰু যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোলৈ। ধন্যবাদ।